নমস্কাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এইচৰ আন এটি নতুন খণ্ডলৈ আজি আমাৰ মাজত উপস্থিত আছে এনে এজন অখ্যাত যুৱক দুচকু মুদিলেই আপোনালোকে তেখেতৰ কণ্ঠত শুনা পাব আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়া অৰ্থাৎ সেই কণ্ঠ যেন জুবিন দাই দি থৈ গৈছে এই যুৱকজনৰ কণ্ঠত আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ খণ্ডটি স্বাগতম জনাইছো নমস্কাৰ প্ৰথমতেই তোমাৰ পৰিচয়টো জানিব বিচাৰিম কাৰণ অসমৰ দৰ্শকে নাজানে তোমাৰ পৰিচয় নমস্কাৰ মোৰ ঘৰ গৈছাগৰ নামাং লহাগোচত হয় চবে মোৰ নাম সিদ্ধাৰ্থ চবে চিনি পায় হয় গান চান গাওঁ কিহে সিদ্ধাৰ্থ মানে এইটো সিদ্ধাৰ্থ নি আৰু সেইটো নহয় নাই সেইটো এটা পাগল হয় সেইটো লগত মিলা সিদ্ধাৰ্থ ধেৰ নাম আছে না সিদ্ধাৰ্থ এতিয়া অসমত বুলি ক'ব গ'লে বহুত আছে হাজাৰটা ওলাই যাব হয় খালি সেইটো মই সিদ্ধাৰ্থ হয় কিন্তু মই সেইটো নিচিনা পাগল নহয় সেইটো নিচিনা সিদ্ধাৰ্থ চৌহান নিচিনা বিশেষকৈ লদিনৰ আগত আমাৰ দেহাবাৰীত যি কেকে বহুতখিনি মানে মানুহখিনিয়ে গালি চবে কেকে বুলি আহিছিলে তাৰপিছত কেকেক চবে ফোন কৰি আছে তাৰপিছতে চবে কেকে বুলি আহিছিল আৰু তাৰ নাম কেকে সিদ্ধাৰ্থ নাম একে শৰ্মা অকল কণ্ঠই নহয় দেখিছো তোমাক যি অকণমান সময় লগ পাইছো গোটেইখিনি আমাৰ হিয়াৰামঠু জুবিন দাৰ নিচিনাকে গোটেইখিনি কাৰুকাৰ্য তোমাৰ জুবিন দাক আচলতে অনুসৰণ কৰা নে তোমাৰ এইটো নিজে হেৰি হয় নাই মই তেওঁ এইটো সৰুৰ পৰাই মই গান গোৱা তেওঁ হয় তেওঁ বহুত সৰুৰ পৰা গান শুনা তেতিয়া আগত ৰেডিঅ' আছিলে যে আমাৰ দেউতাতে ৰেডিঅ'ত শুনি থাকে তেতিয়া শুনো আৰু তাৰপিছতে জুবিন দাৰ গান বাজি থাকে ৰেডিঅ'ত তেতিয়া 92 এনেকুৱা মানে জুবিন দাৰ গান মানে জুবিন দাক 92 পৰা চবে চিনি পাইছিলে মোৰ বৰসভা তেওঁ মোৰ বৰসভাই গান গোৱা মোৰ বৰসভা এতিয়া শুনো আৰু অনুভৱ মোলৈ এজনী ছোৱালী চালি নাই তাৰপিছত আকৌ মোৰে ল'ৰা মাক মাছলৈ যাওক নাখাওঁ সুদা ভাত তেনেকুৱা আমি সেইবোৰ গান শুনা তেনেকুৱা পৰা আমি তেতিয়া তেওঁৰ গান শুনিছো তাৰপিছতে শুনি ইমানখিনি ডাঙৰ হলো তেওঁৰ গান গাব লৈছো শিকিছো মই একচুৱেলি জুবিন দা আমি গান মই গাঁও গছত পথেদি গাওঁ গছৰ আমাৰ ঘৰ মানুহে গ'লে হাঁহিব ওচৰ মানুহে শুনিলে গম পায় আমাৰ ঘৰৰ কাষৰ মানে গম পায় এই মই যেতিয়া মানে এনিটাইম মই ৰাতি হওক গধূলি হওক বা দিনত হওক মই এনিটাইম চিঞৰি গান গাই থাকোঁ যে কিছুমান মানুহে ভাবে যে এইটো পাগল মই পাগল কিন্তু তেওঁ গান চান গাওঁ তেওঁক যাক ভাল পাওঁ তেওঁৰ কাৰণে পাগলো হৈ যাব লাগে ইমান পাগল নহয় অলপ মানে হেৰি হ'ব লাগে সোমাব লাগিব তেওঁ তাত তাৰপিছতে মই তেতিয়া কি কৰো স্কুলৰ পৰা আহি আগত স্কুল যাওঁ স্কুলৰ পৰা আহি আৰু চিঞৰি গান গাওঁ গছৰ ওপৰত উঠি গাওঁ তেতিয়া আমাৰ ঘৰৰ মুখতে এজোপি বৰটেঙা গছ আছিলে এতিয়াও আছে বাৰু দুজোপি মানে এজোপা প্ৰথম মুখজোপি কাটি দিলে ফুলহেণ্ডৰ কাৰণে নহয় এবাৰ বুঢ়াও হ'ল চাগে মৰি গ'ল সেই বৰটেঙা ওপৰত উঠি গাই কাৰণে মানুহবিলাকে চাই শুনে যে ভালেই গায় তেনেকুৱা পৰা ষ্টাৰ্ট কৰা সৰুৰ পৰা মানে তুমি জুবিন দাক অনুসৰণ কৰিছা মই কেলে খুব বেছি 10 বছৰ 11 বছৰ পৰা এনেকুৱা গান গাওঁ এতিয়াতো 25 হ'ল তুমি এইটো কথা কোৱাচোন আনুষ্ঠানিকভাৱে এই গীতৰ কৰবাত তুমি শিক্ষা লৈছিলানে নে নাই মই তেওঁৰ গান শুনিয়ে আৰু শুনি মানে এইটো এটা হেৰি হৈ গ'ল সোমাই গ'ল অন্তৰত সোমাই গ'ল তেনেকে চবে সোধে এইটো কথা ক'ৰবাত গান চান গাইছা নি মই নাই মই গান নিশিকো মই এনেকে জুবিন দাৰ গান শুনি ডাঙৰ হোৱা ইমানখিনি শিকিলো তাতে গানে গাই থাকো কোনো শিকা নাই যিহেতু তোমাৰ অন্তৰত আমাৰ জুবিন দাক তুমি স্থান দিলা হঠাৎ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল কি ক'বা এতিয়া তেওঁ গুচি গ'ল তেওঁ নাই বেয়া লাগিছে আৰু চবকে কন্দুৱাই থৈ গ'ল আৰু যিমানখিনি দিব আছিলে চব দি থৈ গ'ল এতিয়া আমি তেওঁক দিব লাগিব তুমি তাক এনেকে দিব লাগিব তেওঁ জাষ্টিচ পাওক আৰু আমি চব গানে তেওঁক জীয়াই ৰাখিব লাগিব আৰু যাতে তেওঁক এতিয়া মৰি গ'লে বুলি আমি এৰিব লাগিব চবে তেওঁৰ গান গাই জীয়াই থাকিব লাগিব তেনেকুৱা কথা বুজি পাইছো তুমি যিহেতু ক'লা গানেৰে তেখেতক জীয়াই ৰাখিব লাগিব বিভিন্নজনে বৰ্তমান জুবিন দাৰ ন্যায়ৰ কাৰণে বিভিন্ন ধৰণে কাম কৰি আছে বা জুবিন দাক অসমৰ নতুন প্ৰজন্মৰ কাৰণে
যাতে চিনি পায় বিভিন্ন ধৰণে মূৰ্তি স্থাপনে হওক বা বিভিন্ন জনে কবিতা লিখিছে গীত লিখিছে তুমি এই ক্ষেত্ৰত যিহেতু আমাৰ শিৱসাগৰত তোমাক জুনিয়ৰ জুবিন হিচাপে বহুজনে কয় বা জানে কণ্ঠ একেই তুমি এই ক্ষেত্ৰত কি কৰিবা জুবিনদাৰ কাৰণে তেখেতক চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে য'ত য'ত ক'ৰবাত মূৰ্তি বনাওক আৰু গুৱাহাটীতো য'ত শ্মশান আছে তাতো বনাওক আমাৰ শিৱসাগৰো বনাওক শিৱসাগৰ এটা লাগেই তেওঁতো বেছি আমাৰ শিৱসাগৰ বেছি ভাল পায় ক'ব হ'লে বেছিভাগ আহে আমাৰ ভাস্কৰ যদি হ'লত নিজৰ ককা ভাই নিচিনাকে থাকে নিজৰ দাদা নিচিনাকে থাকে মই এইকেইদিন যেতিয়া জুবিনদা মৰিছে তেতিয়া মই জঞ্চকালে গৈছিলো মানে হলত গৈছিলো তাৰপিছতে মানে আমাৰ ভাস্কৰ যদি বা যে মাতো বা বুলি কওঁ আমি তেওঁ কৈছিল আৰু তেওঁ আমাৰ ক'লে আমাৰ নিজৰ বাই ভনী নিচিনাকে দাদা নিচিনা থাকে আৰু এনিটাইম মই গ'লে দাদা কল মই হেৰি উদয়চাওলে কওঁ ৰুদ্ৰসিংহত পাওঁ মই 3 বাৰমান লগ পাইছো 3 বাৰমান তেওঁৰ লগত মানে এদিন কথা পাতিছিলো আমি মোৰ লগত আৰু এজন আছে লগৰ মোৰ বন্ধু জিত বুলি কয় সি এতিয়া নাই হেৰি এতিয়া ভাল বন্ধু মানে তাৰ লগত আগত তাৰ লগলৈ যাওঁ বেছিভাগ গান তেওঁ গান গাই থাকো সি যেতিয়া জুবিনদা আহিছে বুলি ক'লে মোক কোনোবাই ক'লেই হ'ল মই তাক কওঁ বোলো ব'ল চাওঁগৈ জুবিনদা আহিছে লগ কৰোঁগৈ তাৰপিছত এনেকে যাওঁ কেতিয়াবা তাৰপিছত এবাৰ সি এনেকে লগ ধৰিছিলো তাৰপিছত সি কৈছিলে মোৰ বন্ধুৱে দাদা আপোনাৰ গান ই ভালকে গায় ধুনীয়া গায় এতিয়া মোক এতিয়া বহাগৰ চিজনত কিবা ভইচটো অকণ ভাগি গৈছিলে এতিয়া মোক কৈছিলে গান এটা গা বুলি কৈছিলে মই বোলো মানে মাছত ভাগি আছে কিবা এটা দৰবতাৰ কথা কৈছিলে এইটো কিবা কি সেইটো কিনি খাবি বুলি কৈছিলে ভাল হৈ যাব মাতটো তাৰপিছতে মই গাব নোৱাৰিলো হ'ব বোলে তই ভালকে গাবি বেলেগ এদিনা শুনাবি এনেকে কৈছিলে শুনাব নোৱাৰিলো সেইটো অকণ বেয়া লাগে আৰু জুবিনদাই তোমাৰ কণ্ঠত শুনিবলৈ শুনিছিলে নাপালে মোৰ মাতটো ভাগি আছিলে তেতিয়া বহাগৰ মাহ আছিলে দাদাই কৈছিলে নগৰ কিবা এটা দৰবতাৰ কথা হৈছিলে ময়ো পাহৰি গলো বহুত দিন হ'ল এনেকে ভাবি ভাল হৈ যাব ময়ো খাওঁ বোলে সেইটো বস্তু কেতিয়াবা ভাগিলে তেনেকে আমি তেতিয়া কথা চথা পাতিছিলো মোক সুধিছিলে ঘৰৰ বোলো এইডোখৰতে বোলো গৈছে আগতে কিহলৈকে পঢ়িছে তাৰপিছতে মই বোলো পঢ়া এৰিলো বোলে কেলে এৰিলি এইবোৰ ঢেৰ কথা ঘৰুৱা কথা পৰিস্থিতি অলপ হেৰি তেনেকে বুলি কৈছে তাৰপিছতে তেনেকে গান চান গা যদি ভালকে গাওক ভালকে গা এনেকে কৈছিলে তেতিয়া সেই যদি আমাৰ শিৱসাগৰত যদি এটা ভালকে তেওঁ যদি স্মৃতি এটা তেওঁ যদি মূৰ্তি এটা বনাব পাৰিলে চবে ভাল লাগিব আৰু চবে বিচাৰিয়ে আছে তুমি চিৰযুগমীয়া কৰিবৰ কাৰণে কি কৰিবা আমাৰতো মূৰ্তি যিসকলে বা হেৰি কৰিছে বা গান যিসকলে গান গাইছে বা নতুনকে তেওঁ উৎসৰ্গা কৰিছে তুমি তোমাৰ মনত কেনেকুৱা ভাৱ তেখেতক যুগমীয়া কৰিবৰ কাৰণে তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা সেইটোৱে মূৰ্তি বনাওক আৰু আমি চবে গান তেওঁৰ গানকে গাই জীয়াই থাকিব লাগিব তেওঁৰ গানকে গাম আমি মানে কি তেওঁ এতিয়া যিমানখিনি আমি এতিয়া চবেতো গান চান গাই তেওঁক জীয়াই থাকিব চবে যিমান আছে চব যিমানখিনি আমাৰ শিল্পী আছে তেওঁ চবে যদি এনেকে জুবিনদাক জীয়াই ৰাখে ভাল লাগিব বৰ্তমান সামাজিক মাধ্যমত তুমিও দেখিছা ময়ো দেখিছো সকলোৱে দেখি আছে যে জুবিনদাৰ য'ত হাৰিয়াত হয় সোণাপুৰত য'ত শেষ কৃতজ্ঞ তেখেতক কৰিলে তাত SOP উলিয়াইছে চৰকাৰে তুমি কিমান ভাবা যে SOP তাত প্ৰয়োজন হয়নে SOP বুলি গ'লে জুবিনদাক ভাল পায় চবেতো চাবগৈ মন গ'লে কিছুমানে 11টা বজাতো যাব বা 12টা বজাত 1টা বজাতো যাব ভাল পাবিলাকে গৈ ৰাতি যাবই আৰু যিমানকে হেৰি নহওক কিন্তু যাব দিব লাগে আৰু চবে হেঁপাহ এটা থাকে চাবলৈ এইটো ক'ব গ'লে এইটো এটা শ্মশান বুলি নকয় তেওঁ সেইটো এটা মন্দিৰ হৈ গ'ল সেইটো মন্দিৰটো চবে যাবই সেইটো বাধা দি লাভ নাই যোনে ভাল পায় তাৰ কাৰণে মৰি যাব পাৰে সি যাবই চাবলৈ ভাল সেইটো মানে তোমাৰ মতে SOP দিব নালাগে তাতে কোনো প্ৰয়োজন নাই আচ্ছা তোমাৰ কণ্ঠত জুবিনদাৰ অতি ভাল লগা এটি গীত শুনিব বিচাৰিম ঠিক আছে ৰৈ বিনালে এইটো যোনটো চিনেমাখন এটা খুব চলিছে ঠিক আছে জোন জুৰি শেষ হয় মন গৰি শেষ হয় ইতি পল যেন বুকু বিদাৰি ৰয় তুমি নাহিলে শুন ৰাতিও নোপোৱাই
ভগা কৰি যামো ৰৈ ৰৈ বিৰাই জোন জ্বলি শেষ হয় মন গৰি শেষ হয় ইতি ইতি পল যেন বুকু বিদাৰি ৰয় ধুনীয়া লাগিলে আচলতে মই প্ৰথমতেই কৈছো যে চকু মুদিলে জুবিন দাৰ লগত যেন ইণ্টাৰভিউ লৈছো তেনেকুৱা নিচিনা লাগে তোমাৰ কণ্ঠত গান শুনিলে হয়নে নহয় তুমি নিজেইতো অনুভৱ কৰা চাগে বা কয়ো বহুত মই ইনে অলপ অলপ পাওঁ দেই কিন্তু ৰাইজে চবে কয় অলপ তোৰ জুবিন দাৰ মিলে তেনেকুৱা অলপ গাওঁ বুলি কয় কিন্তু মানে আচলতে জুবিন দাৰ যদিও গুচি গ'ল তেওঁ কায়িকভাৱে গুচি যোৱাৰ পাছতো আমাৰ মাজত আছে কিন্তু কণ্ঠটো যেন তোমাক দি থৈ গ'ল কি কবা তুমি সেইটো ক'ব গ'লে কি ক'ম তেওঁৰ নিচিনা কোনো হ'ব নোৱাৰে কিন্তু দেই সেইটো হয় আমি এতিয়া তেওঁৰ বস্তুটো অন্তৰত যেতিয়া ভাল পায় যোনে ভাল পায় সি যেতিয়া লৈ লয় তেওঁ অন্তৰত লৈ লয় যদি চেষ্টা কৰিব বিচাৰে তেতিয়া হ'ব পাৰে অলপ যেনেকে মাধৱ বৰালে ভইচটো দিলে এনেকুৱা এতিয়া আমি তেওঁৰ গান শুনি শুনি মানে এইটো সোমাই গ'ল ব্ৰেইনত যে গাব গাই মইতো ক'লোৱেই বহুত সোপা গান গোৱা এতিয়া সেই বস্তুটো আহি যাব লাহে লাহে তোমাক এইখিনিতে এটা সুধিবলৈ মন গৈছে তুমি যিহেতু গান গোৱা তুমি নিজাববীয়াকেও কিছুমান ষ্টুডিঅ'ত গান গাই চাগে তাত যিখিনি পইচাটো দিব লাগিব এই তোমাৰ আৰ্নিং চ'ৰ্চটো ক'ৰ পৰা আহে মই জনাত তোমাৰ ইমান ঘৰো আৰ্থিকভাৱে ইমান সবল নহয় তুমি কেনেকে এইখিনি কৰা সেইখিনি এনেকে কওঁ অকণমান ভালকে ক'লে ভাল লাগিব সেইখিনি মানে ক'ব গ'লে মই কেতিয়াবা দাদাৰ লগত হেৰিলে যাওঁ দেই কামলৈ যাওঁ দাদাও দিয়ে কেতিয়াবা ময়ো নিজে প্ৰগ্ৰেম চগ্ৰেম কৰিলে পইচা পাওঁ ক'ৰবাত তেনেকে মেইনটেনেঞ্চ কৰোঁ তেনেকে গোটেইখিনি মেনেজ কৰা এটা তুমি নিজাববীয়াকে আজিলৈকে কিবা গান উলিয়াইছা নেকি এটা জানমণি বুলি উলিয়াইছিলো জানমণি মোৰ লগৰ এটা আছিলে প্ৰকাশ বুলি কয় বঢ়িয়া শুনিব বিচাৰিম অকণমান গানটো সি কৈছিলে বহাগ মাহ আহি আছে সি কৈছিলে গান এটা উলিয়াই দিছিলো বোলো উলিয়াব লাগে বুলি ক'লে মই বোলো ঠিক আছে কাইলৈ ওলাবি গাই দিম দেৱদা যে শিৱসাগৰ দেৱ দত্ত তালৈ গ'লো ড্ৰাইভিংটো দিলো ড্ৰাইভিং দিয়াৰ পিছত মানে ড্ৰাইভিংটো দি থৈ আহিলো তাৰপিছত তাৰ পাছদিনাখন গ'লো আৰু বিহু বহাগ আহি আছে মানে পাবহি আৰু 2-3 দিনমান আছে সোমাব তাৰপিছত যে তেনেকুৱাতে ৰিলিজ কৰিলো আৰু গান মানে খুচি 2-3 দিন মান লাগিলে তেওঁ বনাই দিলে সোনকালে সেইটোৱে এনেকুৱা গান এটা লাগিছিলে জানমণি বুলি কয় আচ্ছা গীত দি শুনিব বিচাৰিম অকণমান বিহুৰে তুলিতে নাচনি সাজতে তোকে দেখা পাই জানমণি তুলৈ চাই চাই মোৰ হেঁপাহ নপলাই মই গানটো অলপ পাহৰিছো বাৰু নিজৰ গাব বহুত হ'ল বছৰে হ'ল হয় ইমান সৰু নেতাখনত কোৱা নাই উলিয়াই দিলো গানটো হেৰি আকৌ নতুন পৰিকল্পনা আছে নেকি কিবা গান উঠিবা লাহে লাহে চিন্তা কৰিব লাগিব বহাগটো আহি বহাগ বিহু আহি লওক যিহেতু তুমি বহাগ বিহুৰ কথা কৈছা জুবিন দা অবিহনে তুমি বহাগ বিহু কেনে ভাবা যেতিয়া জুবিন দাই ষ্টেজত গৈ নাহৰ বুলি জুবিন বুলি ক'লে চব পাগল বিহু জুবিন দা বুলি ক'লে বিহু তেওঁ এতিয়া নাই অলপ অকণ সেমেকা হ'ব তুমি কোৱা কিছুমান জুবিন দাৰ কাৰণে বলিয়া হৈ যায় চাবলৈ যায় কিবা চাগে ইমান নহ'ব এনেকুৱা লাগে এতিয়া আমি মানে আমি জুবিন দা আহিছে বুলি ক'লে আমি আৰু একদম উত্তেজিত হৈ থাকো আবেগিক হৈ থাকো ভাল লাগে আবেগিক মানে কিছুমান ইমান দুখতো নহয় খালি আবেগিক কিছুমান ভাল লাগে কিছুমান বেয়াও লাগে এনেকুৱা দুটা আছেতো মানে অলপ মনটো ভাল লাগি থাকে আজি যাম শুনিমগৈ আৰু শুনি যোৱা মতে একদম নোমবিলাক একদম নাংগা তেনেকুৱা বহুত হেঁপাহ থাকে চাবলৈ এইবাৰ দেখা নাপাম এইকাৰণে ইমান ভাল নালাগিব সকলোৰে মনবোৰ গধুৰ হৈ আছে তুমি জুবিন দাৰ আন এটি জনপ্ৰিয় গীত বৰ্তমান ৰৈ ৰৈ বিনালে চিনেমাখনত এটি গীত আছে নিশ্চয় সৌভাগ্যে তুমি শুনিছা গীতটি বা তুমিও গায়ে থকা শুনিছো অকণমান শুনিব বিচাৰিম মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছি একেথৰে
মোৰ মন মোৰ বুকুত লিখাকে আখৰে মোৰ মন মোৰ ছবি আছে কি আখৰে মোৰ মন দুচকুত অসহায় অকল সৰে মোৰ স্পৰ্শ মোৰ আকাশ আসি একেথৰে কিহৰ কাম নি গাই দিয়া যদি মনত আছে মোৰ আউসিৰ জোনে আজি পোহৰ বিচাৰে মোৰ সপোন ভৰা গৰে উঠাৰে নিগৰে মোৰ দেউকাৰ কোলা ৰং শুভ্ৰ শুভ খোজে মোৰ কাজুলি ৰাতি বৰনীল শুভ খোজে মোৰ মন দুচকুত অসহায় কমখৰে মোৰ স্পৰ্শৰ বৰকাত বিচৰা নিজৰ দৰে থেংক ইউ বহুত বেছি ভাল লাগিলে কি কবা কি কম গান ভাল লাগে গাইছো হ'ব কৈছা ঠিকে আছে তুমি জুবিনদাৰ যিখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে ইতিমধ্যে ৰিলিজ হৈ গ'ল যথেষ্ট সকলোৱে মানে হলৰ পৰা কান্দি কান্দি আহি আছে চাবলৈ তুমি টিকট পালানে মই এতিয়ালৈকে যোৱা নাই চাম বাৰু অলপ বহুত জামটো বেছি যে বেছি তোমাৰ ভিৰটো বেছি আছে যে যাম চাগে এসপ্তাহ পিছত ৰাসৰ পাছতে ৰাসটো আহি আছে 5 তাৰিখৰ পৰা আমাৰ তাত ৰাসৰ পাছতে যাম চাগে মানুহ অলপ কমিব না কমিব বুলি নহয় এখন কিন্তু 3 মাহলৈকে আছে একদম 3 মাহলৈকেতো হৈয়ে থাকিব আৰু এখন যিমান মানুহ আছে চবে চাব মই জানো ৰাসৰ মানুহ যিমান আছে চবে চাব আৰু চবে চাওক বাৰু দাদা বহুত হেঁপাহে বনাই থৈ গৈছে এখন আচলতে তেওঁ বনাই নিজে চাব নাপালে এনেকুৱা আৰু চব দাদাই কৈ থৈ গৈছিলে আচুৰ্য দাদাক কৈছে চবকে কৈছিলে যে এখন কান্দি কান্দি চাব হয় চব হৈও হয় আজি চবকে কোনোৱা থৈ গ'ল চবে কান্দি কান্দি চাইছে আৰু তেওঁ যোনখন চিনেমা বনাইছে সেইখন চব তেওঁৰ লগত মিলি গৈছে চব মিলাই বনাইছে কিবা এটা মানে মনত চাগে তেওঁ ভগৱানে তেওঁ আমি মানৱ ভগৱান আমি ভগৱানে জানো কিন্তু তেওঁ বস্তুটো মিলি গ'ল খাপে খাপে খাই গৈছে সেইটোৱেটো মানে তেওঁ আচলতে জীৱন কাহিনীটো তেওঁ এখন ছবি হিচাপে অসমৰ ৰাইজক দেখাই থৈ গ'ল সাগৰত আৰম্ভ হৈ সাগৰতে মৃত্যু শেষ হৈ গ'ল মানে আছে চিনেমাখনো চব তেনেকুৱাই গোটেই কাহিনীটো তেনেকুৱাই শুনিছোৱে মই বৰ টিকেট নাপালো গোটেইখিনিয়ে চেষ্টা কৰিছিলো একচুৱেলি নাপালো তাৰ পৰা কালি খবৰ কৰিছো যে অফলাইনত 2-এটা পাম বুলি কৈছে কিন্তু হয়তো যদি সম্ভৱ হয় চাবলৈ যাব লাগিব যাম চাব লাগিব সেইটোৱে কাৰণ অসমীয়া চিনেমা জুবিন দাই কৈছিলে এদিন মৰি যোৱা উদ্যোগটো তেওঁৱে উদ্ধাৰ কৰিছিলে চিনেমা তেওঁৱে আনিলে কি কৰিম আৰু মাত্ৰ 3-4খন মান চিনেমা উলিয়াই তেওঁ যে ইমান জল্দি যে যাবগে ভবাই নাছিলো কোনো আৰু যে বাহিৰত গৈ মানে এনেকুৱা হৈ গ'ল এতিয়া বৰ্তমান চোৱা চৰকাৰে ন্যায় প্ৰক্ৰিয়াক বিভিন্ন ধৰণে মানে লেহেমীয়া গতিত কৰি আছে কামটো কি কবা চৰকাৰক লৈ কি আহ্বান জনাবা এইটো পদক্ষেপটো ভালকে লওক যদি দুখী হয় ভালকে শাস্তি দিয়ক যদি দুখী নহয় আৰু কি কবা সেইটোৱে কিন্তু আচলতে এইটো বহুতে কৈছে দুৰ্ঘটনা বহুতে কৈছে আত্মহত্যা বহুতে কৈছে ধৰা এইটো পৰিকল্পিত তোমাৰ মতে কি হয় আচলতে চবেতো হেৰি বুলিয়ে কৈছে চবতো মাৰা কৈছে বুলিয়ে কৈছে ৰাগনি সেইটো যদি হয় শাস্তি দিয়ক আৰু যোন হয় সোনকালে ন্যায় পাওক সেইটোৱে কামনা আমাৰ চবেতো আশা কৰি আছে সেইটোৱে চব দুখী হয় নহয় এইটো শাস্তিটো দিব লাগে তেনেকুৱাতো চব বিচাৰি আছে যদি দুখী হয় শাস্তি দিয়ক আৰু তেনেকুৱা বাকী তোমাৰ মনত কিবা আছে নেকি চৰকাৰক বা আহ্বান কৰিবলগীয়া বা জনসাধাৰণক আহ্বান কৰিবলগীয়া চৰকাৰে এইটোৱে কওঁ যে যদি ভালকে লওক ব্যৱস্থাটো যদি দুখী শাস্তি দিয়ক যদি দুখী নহয় আৰু দিয়ক বাকী অকল জুবিন দাৰ কথাই বা তোমাৰ যি সাংস্কৃতিক যি যাত্ৰা সেই কথাই পাতি আছো বাকী তোমাৰ ঘৰুৱা কথাখিনি অকণো পতা নাই অকণমান জানিব বিচাৰিম ঘৰুৱা কি ঘৰুৱা
মানে তোমাৰ ঘৰত ফেমিলি কোন কোন কথা আছে, ঘৰত family? কোন কেনে আছে কি কৰা ঘৰত দেউতা আছে, অ। মা আছে, ভাইটি আছে, দাদা আছে, নবৌ আছে। উম। দাদা দুটা আছে বাৰু। অ এটা বেংগলত থাকে। অ যে দাদা এজন আছে, ভাইটি এটা আছে মোৰ। আচ্ছা এজন মানে ইয়াত নাথাকে, দিখৌমুখত থাকে। অ অ অ অ দিখৌমুখত এতিয়া আমি তিনিটা আছো, দাদা মই অ আচ্ছা ভাইটি। মা দেউতাই কিবা কৰে মা দেউতাই একো নাই, দেউতা আগত মাছৰ হেৰি আছিলে, টিচাৰ কৰিছিলে মাছৰ ব্যৱহাৰ আছিলে। অ অ এতিয়া একো নকৰে। এতিয়া নকৰে বাকী তোমাৰ কণ্ঠৰে আন এটি জনপ্ৰিয় গীত শুনিব পাৰে কোনটো গাবা জুবিন গাৰ্গ। তুমি যোনটো ভাল পোৱা ইনোটো জুনিয়ৰ জুবিন হিচাপে খ্যাত জুবিন দাই গান গাবা চাগে জুবিন দা বুলি ক'লে ধেৰ গান মানে এনেকুৱা সময়ত মানে গানো বাচল তেতিয়া তাৰপিছতে যেতিয়া প্ৰগ্ৰেমত কি হয় গান গাব গ'লে ভাল ভাল গান বিলাক থাকি যায় তেতিয়া কিবা শব্দতে কিবা কিবি গান গাই দিব লগা হৈ যায় মানে তাৰপিছতে গান আমি এইটো গান গাব লাগিছিল এনেকুৱা হৈ যায় এতিয়া এনেকুৱা হৈছে একো নাই ভাবি লোৱা টাইম আছে বাৰু এতিয়া জুবিন দা গান এটাকে গাওঁ ঠিক আছে আছো ৰবা দেই চিন্তা কৰি লোৱা জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক বাসনা দূৰণি হওক চেতনা পুৰসাহি ফুৰণি দূৰণি হওক চেতনা পুৰসাহি ফুৰণি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক বাসনা ইমান ধুনীয়াকে গাব পাৰা আচলতে জুবিন দাই যিখিনি গীত ৰচনা কৰিছিলে বা গীত সৃষ্টি কৰিছিলে গোটেইখিনি তেওঁৰ জীৱনটোৰ লগত খাপ খাই গৈ আছে কিন্তু লাহে লাহে আমি এতিয়া তুমিও হয়তো চাগে অনুভৱ কৰিছা বা নটিচ কৰিছা গোটেই বস্তুখিনি এটা গীত আছিলে যে সাগৰতলীত শুবৰে মন সঁচাকৈ তেওঁ সাগৰতলীত শুই দিলেগে ৰৈ ৰৈ বিনালে সকলোৱে এতিয়া ৰৈ ৰৈ বিনাইছে ৰৈ ৰৈ বিনালে সেই মানে শুনিব বিচাৰিম গানটো আৰম্ভ কৰিছা যেতিয়া মই গানটো গোটেইটো শুনা নাই বাৰু অলপ সেই বস্তুটো শুনিছো ঠিক আছে অকণমান শুনিলে ভাল সেইডোখৰকে টান দিছো যিডোখৰ জানা ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে জুবিন দাই গাই থকা নিচিনা লাগিছে বৰ্তমান কিন্তু সঁচাকৈ কৈছো মই আচলতে মই ধেমালি কৰা নাই চিৰিয়াছলি কৈছো যে জুবিন দাই যেন গান গাইছে তেনেকুৱা নিচিনা লাগিছে এতিয়াও মই সঁচাকে বদনামি কৰা নাই তুমি হাঁহিছা মই নিজে গাই থাকিলে গম নাপাওঁ কিন্তু বেলেগে যদি শুনে তেনেকে গম তেনেকুৱা ফিল্টাৰ বেলেগে পায় নিজে গাই থাকিলে কেতিয়া সেই মানে তুমি যেতিয়া নিজৰ গীতটো গোৱা তাৰপিছত তো ৰেকৰ্ডিং কৰা বা শুনা সঁচাকে তেতিয়া অলপ মই হেৰি অনুভৱ কৰোঁ মানে অকণ হাঁহি মিলে অকণ মিলে বুলি ভাবা মানে কিমান আৰু মই ইমান 100 ভিতৰত মানে খুব বেছি 80 বা 70 এনেকুৱা এটা মিলে আৰু মানে 30% এনেকুৱা থাকি যায় সেইটো হ'ব গ'লে হ'বও না জুবিন দা অকণমান জুবিন দাৰ নিচিনা কোনো হ'ব নোৱাৰে ময়ো হ'ব নোৱাৰো বা আপুনিও হ'ব নোৱাৰে সেইটোৱে খালি এনেই তেওঁৰ গান গাব পাৰোঁ বা অকণমান মিলিব পাৰে ভাল পায় মিলে এইটো চবে অকণমান মিলে সেইটোৱেতো অসমত এজনেই মানুহ আছিলে ৰজা এজনে কৈছিলে তেওঁ নিজেও কৈছে ৰজা এজনেই থাকে বাকীবোৰ মন্ত্ৰী চন্ত্ৰী থাকে বুলি কৈছিলে কিন্তু সেই ৰজাজন গুচি গ'ল হঠাৎ বাকী কোৱা আৰু কিবা কবা গীতকে শুনো আৰু এটা কি গাম কওক জুবিন গাৰ্গৰ কি গাম সেইটোকে কওক তুমি যোনটো ভাল লাগে তুমিতো ষ্টেজ প্ৰগ্ৰেমত প্ৰথম যেতিয়া ষ্টেজত উঠা
কোনটো গীত গোৱা জুবিন দাৰ সাধাৰণতে মই পুবিয়াতো বেছি গাওঁ আগত ঠিক আছে এতিয়া জিতি গাই দিওঁ জিতি হলে জুবিন দাৰ ভাগৰ জিতি গান মনত পৰি গ'লে বোলে ভাল লাগে দুপৰৰ মুহৰত দেহতি উতৰা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লুৰালে জিও ধাৰি বগুধুৰি বিহুকে গাওঁ ঢোলৰে মাৰি ঘূৰাই গোবিন্দাই ৰাম এই দুপৰৰ মুহৰা দেহাতি উতৰা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোৰাযোৰ ঘামতে তিতিলে ভাগৰে লুৰালে জিও খুনে বাখৰ চিনেহি মোৰ আচনে বাচাই সাজি কাচি লগ পোৱাৰ হেঁপাহতে উঠিছে ৰে বুকুত নাচি নাচি দুখন কইতা মূল খুৱাৰে বাট উবিচুমি মেৰি উলাপ গইতা দুপৰৰ মুহৰা দেহাতি উতৰা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লুৰালে জিও এই গীতটো বৰ্তমান যোনটো ভিডিঅ'টো মোৰ চকু আগত আহি গৈছে সেই ভিডিঅ'টো বৰ্তমান আমাৰ এতিয়া বৰ্তমানৰ অৱস্থা হৈ আছে জুবিন দাক আমি য'তে ত'তে দেখো তেনেকুৱা হৈ আছে হয় নাই তুমি কোৱা দিয়া বৰ্তমান মই যিদিনাখন ঢুকাইছে তেওঁ সেইদিনাখন মই মানে চকু পানী ওলাইছে মই একদম শিৱসাগৰলৈ একদম সেইদিনাখন কি কৰিম কি নকৰিম লাগিছে ঘৰত মোৰ লগৰটোৱে সি শিৱসাগৰ গৈছে মই তাৰপিছতে তাৰ লগতে গৈছো কি কৈছে শিৱসাগৰলৈ যাওঁ ব'ল আজি ওলাই যাওঁ তাৰপিছতে গৈছো তাত যেতিয়া জুবিন দা সেই গৈছে সেইটো যে মই মৰিম যিদিনা কালি বাকি আছে হয় মোৰ মনাই কালি বাকি আছে হয় দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকি আছে হয় কপালতে কালি বাকি আছে হয় যেতিয়া সেইটো লগাই থৈছে তাত তাৰপিছত মই দোকানখনলৈ গৈছো মই ধূপ কিনিছো চকু পানী ওলাই গ'ল তাৰপিছতে ধূপ কিনা মানুহে চাইছে বোলে এইটো চকু পানী ওলাই গৈছে বোলে তাৰপিছতে লগালগ ধূপ চাকি দি ধূপ দিলো তেনেকে গানটো বাজি আছে যে দাদা যি আছে আৰু এইযোৰ যে চব মিছাকে উলিয়াইছে তেনেকুৱা নিচিনা লাগিছিলে মোৰ মতে তাৰপিছতে মই যেতিয়া মই বেজগাঁৱত আহি মোৰ লগৰ এটা সৌৰভ মই আহি কেম্প খেলি আছিলো সি কেম্প খেলি আছিল দুটা কেম্প খেলি আছিলো তাৰপিছতে কেম্প খেলি থাকোঁতে মই তাৰ এনিটাইম সেইডোখৰ বেজগাঁৱলৈ আহোঁ কেম্প খেলিবলৈ তাৰপিছতে হোৱাটছএপত কোনোবা চবেই ষ্টেটাছ দিছে জুবিন গাৰ্গ নাই আমাৰ মাজত তাৰপিছতে এনেকে ৰিভিলি দিছে আৰু তাৰপিছতে বিশ্বাস হোৱা নাই চবে চাগে আজিকালি কিছুমান এনেই ওলাই যায় এনেই ওলাই পায় তাৰপিছতে ভাবিছিলো চাগে নহয় তেওঁ ইমান পটককে নমৰে তাৰপিছতে তেওঁ মানে চবৰ আশীৰ্বাদ আছে ন মানুহ আমাৰ যিমানখিনি আমাৰ অসমৰ হওক বা বাহিৰৰ হওক চবৰ আশীৰ্বাদ আছে তেওঁ তাকে তেওঁ পটককে নমৰিব চাগে বাৰু জীয়াই থাকিব তাৰপিছতে হঠাৎ তাৰপিছতে ঘৰত গৈ মই শুই থকা নাই ইনষ্টেম আছে ঘৰলৈ গৈছো মোৰ লগৰটো ঘৰলৈ গৈছো এই জিত বুলি যে কওঁ সি এটা নাই দুলীয়াজনো আছে বাৰু তাৰপিছতে তাৰ ঘৰলৈ গৈছো তাৰপিছতে সি গম নাপায় মোৰ জুবিন দা ঢুকালে গম পাওঁ নাই তাৰপিছতে সি মন চন দিয়া নাই গা চা ধুই আছিলে সি তাৰপিছত টিভিটো লাগি আছে তাৰপিছতে যেতিয়া নিউজটো লগাই দিছে তেতিয়া বুজি পাইছে সঁচাকে তাৰপিছত নিউজটো ওলাইছে আৰু এনেকে তাৰপিছতে সিয়ে তাও বেয়া লাগিছে মোৰ বেয়া লাগিছে মোৰ তাৰপিছতে অকণ চকু পানী ওলোৱা নিচিনা লাগিছে আৰু তাৰপিছতে সেইদিন মই 2-3 দিনমান ভাত নাখালো তাৰপিছতে ঘৰৰ মানুহে কয় ভাত চাত খা তাৰপিছতে মই ভাত খালেও মানে মন চন নাযায় তাৰপিছতে এনেকে চোৱাকে থাকি যায় কেইটামান খাওঁ নাছিলে এনেকুৱা 2-3 দিনমান মানে ভালকে টোপনি নাযায় অকল জুবিন দাৰ ছবি দেখাই যায় মনলৈ চবৰে এনেকুৱা হয় বাৰু ভাল পালে বেছি ভাল পালে
যেনেকে ছোৱালীজনী ভাল হ'লে মেকআপ দিলে যেনেকে অন্তৰত আঘাত পাই যায় বুকু বিষ হৈ যায় তেনেকুৱা নিচিনা যে ছোৱালীজনীয়ে যে আজি মেকআপ দিছে তাতকৈ মানে বেছি হেৰি হৈ গৈছে তেনেকুৱা এইটো গ'লে যে এনেকুৱা বেয়া নালাগে বা জুবিন দাৰ ক্ষেত্ৰত যিটো গ'ল যিটো আৰু এটা কথা তুমি যি ক'লা নাই আশীৰ্বাদ আছে মানে মই এটা কথা গম পালো কয় ন মানুহে ভাল মানুহক ভগৱানে সোনকালে লৈ যায় বুলি সেইটো হয় সেইটোৱে যেন লাগিলে মোৰ মতে আৰু লাষ্টত সেইটোৱে ভাবিছোগে আচলতে কি হয় ভাল মানুহ পটককে লৈ যায় ভগৱানে আৰু যোনবোৰ বেয়া সেইবিলাকৰ ভগৱানে পিছলৈ শাস্তি দিয়ে বেছি এই যে বিশ্বনাথ ভোগাই সেইটো সঁচা কথা সেইটোৱে ভাবিছো আৰু মানে আচ্ছা এইটো কি হয় মানে ভাল মানুহ পটককে লৈ যায় সেইটো মানে ভাল কাম কৰে সি একো পটককে গুচি যায় কিন্তু যোনবিলাকে বেয়া কাম কৰে সি বহুত দিন ভুগি থাকিব বিশ্বনাথ থাকে সেইটো মানে ভগৱানে কি শাস্তি দিয়ে এতিয়া সেইটোৱে ভাবিছো আৰু মানে আচলতে নৰক চৰক বুলি বেলেগ নাই এইখনেই নৰক এইখনেই মানে হেৰি টাইপত এতিয়া তুমি যদি ভাল কাম কৰা তোমাৰ একো এনে মেডিকেল চেডিকেল নোযোৱাকে বা ফটককে তুমি এটা মৰি থাকিব পাৰা যদি বেয়া কাম কৰা এইবোৰ শাস্তি এইটো বিচনাত ভুগিব লাগিব ট্ৰিটমেণ্ট চিটমেণ্ট কৰিব বেজি খোৱা সেইটো মানে ভগৱানে দিয়ে মানে সেইটোৱে ভাবিছো এতিয়া ভাল কাম কৰিছিলে বা ফটককে কিবা এটা গুচি গ'ল সেইটোৱে ভাবিছো আৰু কিন্তু এতিয়া মানে থাকিব লাগিছিলে মানুহজন আৰু এতিয়াও যেন অনুভৱ হয় মানে আছে ৰৈ পিনালে চিনেমাখন যিদিনাখনি আহিব সেইদিনাখনি ফেচবুকত পাইছা চাগে যে এইটো ট্ৰেইলাৰ হে জাষ্ট জুবিন দা আকৌ আহিব ছিংগাপুৰৰ পৰা এইটো মিছা কথা এটা উলিয়াই দিলে চিনেমা প্ৰমোচনৰ কাৰণে যেন চবৰে মাইণ্ডছেটটো তেনেকুৱাই লাগিছিলে যেন জুবিন দা সঁচাকেই আহিব তেনেকুৱা কিন্তু আৰু কি ক'ম আৰু তাৰপিছতে মই মানে এইটো চিন্তা কৰিছো সেই GMCH আকৌ পোষ্টমৰ্টম কৰিছেগে গৈ মানে সেইটোনো এনেই মিছাকে হ'বনে মানে তেনেকুৱা এটা ভাৱ আহি গৈছে তাৰ পৰা এইখিনি জানিব বিচাৰিম তুমি ষ্টেজ প্ৰগ্ৰেম কেতিয়াবা কৰিবলৈ ল'লা প্ৰগ্ৰেমখিনি একচুৱেলি মানে মোক চবে এনেকে চিনি নাপায় দেই গান চান গাওঁ বুলি মই চব ঘৰৰ ওচৰতে গাই থাকোঁ তাৰপিছতে চবে ঘৰত গোৱা বুলি চিনি পা মোক কোৱা তই ওলাই যাবি গান চান গাবলৈ ক'ৰবাত জেগাই গাবি তেতিয়া চিনি পাব মই বোলো তেতিয়া মোৰ লাজ বহুত লাজকীয়াটো বেছি আছিলে লাজ কম বেছি মই যদি আগত আমাৰ ঘৰলৈ যদি মানুহ যায় মই লাজ কৰিলে বিচনাত ছোৱালী গ'লে বেছি ছোৱালীলে বেছি লাজ কৰিছিলো মানুহতকৈ মই ছোৱালী আহিলে পিছফালে বা ওলাই গুচি যাওঁ বা বিচনাত সোমাই দিওঁ ছোৱালীলে বহুত লাজ লাগে তেনেকুৱা আছিলে মোক কয় গান চান গাবি মোৰ লাজ কওঁ কি গাম মানুহৰ আগত বহুত থাকিব হাজাৰ হাজাৰ মানুহ থাকিব বা এনেকে মানুহ দৰ্শক থাকিব লাজ লাগে তাৰপিছতে এদিন মোৰ লগৰটোৱে ক'লে বোলে গৈছাবত প্ৰগ্ৰেম আছে বল মই গ'ল আমাৰ চাব গৈছিলা নে গান গাব চাবলৈ গৈছিলো তাৰপিছতে চাব যাওঁতে কি হ'ল আমাৰ পুখুৰী পাতে পাতিছিলে কিবা আমাৰ বৰপুখুৰী যে বৰপুখুৰী পাত কিবা চৰকাৰে কিবা পাতিছিলে দেই তাত প্ৰগ্ৰেম এটা পাতিছিলে তাৰপিছতে প্ৰগ্ৰেমটো পাতি আছিলে তাৰপিছতে চাবলৈ গৈছিলো তাৰপিছত লগৰটোৱে ক'লে বোলে তই বোলে গান এটা গাই দে বোলে চবে গাই আছে বোলে মই বোলো ঘৰলৈ গ'লো ভালকে গাব বুলি আহিমগৈ তাৰপিছতে মই এনেই এনেকে নৰ্মেলকে গৈছিলো আৰু মানে ভালকে গৈছো আৰু তাত মঞ্চত থা মানে অলপ মানে কাপোৰযোৰ ভালকে পিন্ধিব লাগিব তাৰপিছতে বহুত মই বোলো পিন্ধি আহোগৈ তাৰপিছতে বহুত তাৰপিছত বুকুখন ধাপ ধুপ কৰিছে কিবা ঘৰৰ পৰা আহিলো গৈ ওলাই তাৰপিছতে মঞ্চলৈ নামটো কাঢ়ি দিলে যেতিয়া নামটো লগতে ক'লে নামটো ভৰাই দে আহিমগৈ তোৰ গ'ল নামটো ভৰালে তেতিয়া মোৰ মানে যিমানটো ওচৰ চাপিছে তুমি এটা গান এটা গাই আছা তোমাৰ পিছতে মোৰ ওচৰ চাপিছে এনেকুৱা এটা পিছত আমুকটোৰ পিছতে আমুকটো গাব লাগিব তাৰপিছতে মোৰ নামটো পৰিব আৰু গাবলৈ তাৰপিছত মোৰ বুকুখন নকনা কৰি আছে তাৰপিছতে বহুত সাহস কৰিছে লাষ্টটো একদম মই উঠি গৈছো ডাইৰেক্ট তাতে একদম গাই দিছো কিবা পপিয়া তৰা তাৰপিছতে মোৰ মনৰে কয় না মোৰ সেইটো ৰিলিজ কৰিছে জুবিন দাই কেইটামানৰ আগত খুব গীত এইটো ভালকে গাই মঞ্চ ভাল বেছি হৈছে বাৰু এই আজি কিবা 5 বছৰ মান হৈছে সেনেকুৱা তাৰপিছতে মই লগতে গ'লো তাৰপিছতে কিবা পপিয়া তৰাটো গাইছিলে মোৰ মনৰে কল্পনা গাইছিলে তাৰপিছতে সেইটো গাই দিলো তাৰপিছতে মানুহবিলাকে কৈছে ভাল লাগিছে গানটো আৰু এটা গোৱা হৈছে তাৰপিছতে মানুহ এটা কৈছিলে আমাৰ গৈছে বোলে জুবিন দা আছে এইটোৱে বোলে এনেকে বুলি কৈছিলে আৰু মহেন্দ্ৰ হাজৰিকা বুলি কোৱা এনেকে দিখমুখৰ এটা মানুহ এজন আছে মহেন্দ্ৰ হাজৰিকা গান গায় কিবা এই স্কুটি যে কি চৰকাৰী মমাই দিয়া স্কুটি এনেকে কিবা গান এটা লৈছিলে তেওঁ আছিলে তাৰপিছতে এনেকে সেই তেতিয়া তাত গাইছো আৰু তাৰপিছতে মোৰ লগতে সুধিছে ভাল হৈছে নে তাৰপিছতে ভালেই গাইছে বোলে তাৰপিছতে মই বোলো সঁচাকে নে সঁচাকে ভাল গাইছে তাৰপিছতে বহাগ আহিছে বহাগ বিহু আহিছিলে নেকি তাৰপিছতে আমাৰ গাঁৱৰ ওচৰতে বলিয়াঘাটত তাৰপিছতে কমিটিয়ে কয় তই গাব পাৰিবি না মোক কয় মই তেতিয়া নিজে কৈছো বোলো গান এটা গোৱাব দেই ইয়াত তাৰপিছতে তই গাব পাৰিবি জানো তাৰপিছত তোক গোৱা য'ত ক'তো দেখা নাই
মই বোলো আপুনি চাবচোন বোলো গাই দেখাম তাৰপিছতে ঠিক আছে তোক মই নামটো ভৰাই থ'ম তই গধূলা মানে আহি যাবি ইমান টাইমত তোৰ চিংগাৰ নুঠাৰ আগতে মই তোক উঠাম তাৰপিছতে মই গ'লো তাৰপিছতে কি গাবি ক এনেকে কৈছে মই বোলো গাম আৰু মন গ'ল তাৰপিছতে পপিয়াটাটো গাইছো আৰু তাৰপিছতে পপিয়াটাটো কৈছে কমিটিয়ে কৈছে আৰু এটা গা তাৰপিছতে কি কৈছে তাৰপিছতে তই বোলে পিছলা তই বোলে চিংগাৰটো যোৱাৰ পিছত তই থাকিব লাগিব তই ক'তো নাযাবি তাৰপিছতে মোক কিমান আছে তাৰপিছতে 12টা বজাৰ পৰা মোক ৰাতিপুৱা 4টা বজালৈকে গাইছো নন ষ্টপ গাইছো অলপ ৰখি থকা নাই যিমান টেকত গাইছো আৰু মিউজিক চাইন গুচি গৈছে আৰু মোৰ লগতে মই গাই থাকোতো গানবিলাক ডিজিত তাৰপিছতে যিমান টেক আছে অলপ গাই আছো তাৰপিছতে একদম মানুহবিলাকে শুনিছে পোৱা নাযায় তাৰপিছতে বোলে কৈছে ইয়াকে মাতিব লাগিছিলে নেকি বোলে ভালকে গাইছে তাৰপিছতে বোলো এনেকে চবে কৈছিলে হয় বোলে ভাল গাইছে দেই এনেকে হ'ব বোলে তোক বোলে এইবাৰ পৰা চব আমি ইয়াতে গাম বোলে চবে কোৱা তই মোকো চবে কয় মোক দেখিলে কয় গাব বহাগ মাহ আহিলে তই গাব লাগিব দেই থাকিবি মানুহ এনেকে ঠিক আছে থাকিম এনেকে চিন্তা কৰি তাৰপিছতে য'ত এনেকে গৈছে গাব ললো তাৰপিছতে এতিয়া মানে অলপ আগত যদি 20% মানে চিনাকি আছিলে এতিয়া 50% চবে চিনি পাইছে আৰু য'ত যাওঁ মানে শিৱসাগৰতো এনেকে গাওঁ চাইঙৰ চালে চিনিয়ৰ দিখৌমুখৰ চালেও গাওঁ আজাম্পি ফালে গৈছিলো কিন্তু তাৰপিছতে কিবা যোৰহাটত 2টামান প্ৰগ্ৰেম আছিলে এই কি হ'ল কিবা বাতিল হৈ গৈছিলে কিবা এতিয়া ৰিসেন্ট যুদ্ধৰ কাৰণে বাতিল কৰিছিলে এইবাৰ নহয় জানো যুদ্ধৰ কাৰণে বাতিল কৰিলে যাব নোৱাৰিলো তাৰপিছতে তেতিয়াৰ পৰা সেয়া যাব নোৱাৰিলো এবাৰ নাজিয়াত কৈছিলো নীলামিতা আহিছিলে এতিয়া মোৰ লগতো বাইকজনী মই লগতে থাকো এনিটাইম লগত এতিয়া বাৰু অলপ নিজে চেঞ্জ হৈ দিছো আৰু নিজৰ হেৰি এটা আহি পৰেতো মানে সি বাইকৰ ঘৰত তাত পৰিছে নাজিয়া কিবা এইটো কি পাত চাকো নেকি তাৰপিছত তাত গৈছিলে নীলামিতা গাই আছে তাৰপিছত নীলামিতা তাৰপিছতে তাত মানে এটা বাইকৰ আগতে লগতো বাইক যে পৰিছে তাত মানে এটা ল'ৰা আছিলে সি কমিটি থাকিছে সি ভাল গান গাই ইয়াক এটা উঠাম দেই নীলাম তাৰপিছত বাইকৰ কথা পাতিলে আৰু নীলামিতা বাইৰ লগত যে মই নীলাকাশৰ বিহুতহে গাইছো জুবিনৰ গান গাম বুলি ভাবিছিলো আচলতে চবে তেওঁ বহুত হেৰি গাই আছে বিহু চিহু গাই আছে মই বোলো কি নীলাকাশৰ বিহুতকে গাই দিব তাৰপিছতে মই বিহুতি আহিলে গাইছিলো বিহুতি আহিলে জানো কুলি কেতেকী আহিলে সেইটো গাইছিলো তাৰপিছতে এনেকে ভাল গাইছে তাৰপিছতে আৰু এটা গাব গৈছিলে তাৰপিছতে গালো লাজ লাগিলে বাই আছিলে বায়ে গোৱা নাই বায়ে বহি আছে নহলে গাইছো ভাল গাইছে তেওঁ কৈছিলে ভাল গাইছে আৰু এটা গাই যোৱা বুলি কৈছিলে মোৰ লাজেই লাগিলে হঠাৎ আৰু মানে কি আৰু বহুত মানুহ চিনাকি জেগাত সেইটোকে ক'লে চবে আৰু ভাল পাইছে আকৌ সেইদিনাখন আৰু এটা বেয়া লাগি গ'ল মানে ভাস্কৰ চেল আহিছিলে তাত মানে ভাস্কৰ চেল আহিছিলে নীলামিতাও আহিছিলে মানে একেৰাহে তাত 2 নে 3 দিন মাতিছিল তাৰপিছতে মই ফোনটো কিনিছিলো লগত তাৰপিছত ভাস্কৰ চেল আহিছিলে তাৰপিছত লাচি থাকোতে ফোনটো তাত হেৰাই গুচি আহিলে 3 বাৰ হৈছিলে ফোনটো তাৰপিছত কিনিছিলো মানে দেই তেতিয়া তাৰপিছতে হেৰাই গ'ল নতুন বেয়া লাগিছে আৰু সেইটো গান গাব লাচি দিলো পোৱা তেতিয়া মানে চিংগাৰ গান চান গালে ৰক চক গালে আকৌ নাছিলে লাচি থাকোতে ফোনটো ওলাই গ'ল হেৰাই গ'ল তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত বুলি ক'লে কি আৰু চবে এতিয়া যদি মই গান চান গাওঁ চবে ছাপোৰ্ট কৰে তেতিয়াহ'লে গানকে গাম গানে চেষ্টা কৰিম মই যিমান পাওঁ এতিয়া ক'ব গ'লেতো মানুহৰ কি হয় চবে পইচাটো মেইন থিং পইচা হ'লে চব তুমি যদি পইচা হ'লে চব কৰিব পাৰিবা এদিনতে তুমি ছিংগাৰ হৈ যাবা হয় নাই পইচা থাকিলে যদি পইচা নাই আজিকালি একচুৱেলি এটা দেই পইচা থাকিলে চবে ছাপোৰ্ট কৰে পইচা যদি ছাপোৰ্ট চবে থাকে যদি তোমাৰ মাজত পইচা নাই তোমাৰ ভাল জানো মানে কোনো নাথাকে এনেকুৱা আজিলৈকে কিছুমান ক'ব গ'লে পইচা ক্ষেত্ৰত লগৰবিলাকেই ভাল নাথাকে লগত তোমাৰ যেতিয়া পইচা নাই লগৰটো নাথাকে তোমাৰ যদি পইচা আছে ইয়াৰ পইচা আছে দেই ইয়াৰ লগত পাৰ্টি কৰিম ইয়াক লৈ ল তাৰপিছতে ব'ল আজি পাৰ্টি কৰিম ক'ত খাই পাৰ্টি কৰিম গ'ল তোমাৰ যদি পইচা নাই বাদে এইটো কোন এইটো পইচা পাতি নাই তেনেকুৱা এটা কথা আৰু এইখিনিতে বহুত কথা পাতিলো পুনৰ এটা গান শুনিব বিচাৰিম হেৰি জুবিন দাৰ গান গোৱা তুমি যোনটো ভাল লাগে আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দুলিয়াই মনৰ পৰা দূৰ দূৰণিত
থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা মোৰ বাবে তুমি চিৰ নতুন এটি মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা 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 দূৰ দূৰণিত থাকিলেও তুমি নিদিবা দুলিয়াই মনৰ পৰা ভাল লাগিছে গানটো দুখো লাগি গৈছে অলপ এইখিনি কথা এটা জানিব বিচাৰিম তোমাৰ পৰা হা প্ৰত্যেকজন মানুহৰ এই সংগীতৰ যাত্ৰাতে হওক বা যিকোনো ষ্টেজত যেতিয়া উঠে বা এটা ট্ৰেকত উঠে এগৰাকী বা এজন বিশেষ ব্যক্তিৰ হাত থাকে বেকত এগৰাকী বিশেষ ব্যক্তিৰ হাত থাকে সেয়া পুৰুষেই হওক বা মহিলাই হওক তোমাৰ ক্ষেত্ৰত তেনেকুৱা কোনোবা বিশেষ ব্যক্তিৰ হাত আছে নেকি নিশ্চিতভাৱে আছে অলপ আগত বা বেলেগকে কথা এটা ক'লা মানে সেইকাৰণে সুধিছো মই কোনো কথা তেতিয়া যে ছোৱালী এজনীয়ে ব্ৰেকআপ দিলেও ইমান দুখ নালাগে মোৰ সেইটো এতিয়া ক'বলৈ বেয়া পাওঁ দেই এনেই কণ্টেক্ট আছে নেকি নে নাই কণ্টেক্ট নাই কণ্টেক্ট নাই কণ্টেক্ট নাই আৰু বাদ দিলো যে যদি তাই পাহৰি গ'ল যেতিয়া মই পাহৰি গ'লো তাই পাহৰি গ'ল নেকি পাহৰি গ'ল কিবা কিবি বাপেকে যাদু চাদু কৰিলে চাগে ভাবে ঘৰ মানুহে দেই কিবা কিবি কৰি দিব পাৰে কিন্তু ক'ব গ'লে এতিয়া সেইবোৰ নাই ময়ো এইবোৰ লাগি নাথাকো আজিকালি সোধাৰ কাৰণে বেয়া নাপাবা দেই নাই নাই মই সোধাৰ কাৰণে বেয়া নাপাওঁ কিন্তু সেইটো যিবোৰ ঘটি যোৱা ঘটনা এটা সেইটো মনত পৰে কেতিয়াবা বেয়া লাগে মানে এতিয়া বেয়া নালাগে যেতিয়া কিছুমানে সুধি দিয়ে আকৌ কেতিয়াবা কথাবিলাক সেইটোৱে কৈছো সেইকাৰণে বেয়া নাপাবা মই কাকো বেয়া নাপাওঁ কিন্তু এটা তাৰ কাৰণে গীত তোমাৰ কণ্ঠে আমাৰ ফালৰ পৰা যাব লাগে কি শুনাবা তাই কাৰণে এতিয়া সেইবোৰ নালাগে মই এতিয়া তাৰ কাৰণে মই মানে তাৰ কাৰণে বুলি নহয় এটা বিশেষ গীত তোমাৰ অনুভৱটো প্ৰকাশ কৰা এটি গীতেৰে নিজে ৰচা নিজে ৰচি দিয়া ঠিক আছে গোৱা তোৰে বাপেৰে মোলৈ তোক নিদিয়ে মোৰ হেনো চাকৰি জানাই তোৰে বাপেৰে মোলৈ তোক নিদিয়ে মোৰ হেনো চাকৰি জানাই নাই তাকে ভাবি আহিবি নে কৌবাৰ বহাগতে তই তাকে ভাবি আহিবি নে কৌবাৰ বহাগতে তই চালি জাৰি লবি নে তই বুকুৰে মৰম চালি জাৰি লবি নে তই বুকুৰে মৰম জন্মনি তোকো ধৰুম ধৰুম লাগি যায় ঘামে তিতা দেহাতি লৈ চাই তোকো ধৰুম ধৰুম লাগি যায় ঘামে তিতা দেহাতি লৈ চাই মানে সেইটো অন্তৰা মানে মই নিজে ভৰাই দিছিলো লগতে বেলেগ এটা লিখিছিলে মই বোলো তই নালাগে মই এইটো অন্তৰা ভৰাই দিওঁ তাৰপিছতে মই এদিনতে এইটো ভাবি সেইটো অন্তৰা ভৰাই দিছিলো একচুৱেলি তাইৰ কাৰণে ভৰাইছিলা নেকি তেতিয়া তাইৰ কাৰণে ভৰাইছিলো তেতিয়া অলপ মানে অলপ ভুল যে সি কিহৰ কাৰণে গাইছে আচ্ছা তেনেকুৱা ভাল লাগিলে আশা কৰো তুমি যি মনত তোমাৰ মই বুজি পাইছো তোমাৰ অন্তৰত কেনেকুৱা লাগি আছে বুজি পাইছো হলেও কুৱেশ্যনটো কৰাৰ কাৰণে একেবাৰে বেয়া নাপাবা নাই মই বেয়া নাপাওঁ মই কাকো বেয়া নাপাওঁ মই চবলৈকে মিল থাকো দেই মই ক'ব গ'লে মোক আজিলৈকে ঘৰৰ মানুহে ক'ব নোৱাৰে যে ইয়াৰ লগত সি ল'ৰাটো বেয়া বা ভাল সেইটো ক'ব নোৱাৰে ঘৰৰ মানুহ বা চবেই ক'ব মোক যদি কয় মই চবৰে কথা শুনো দেই যদি তই আমুকটো যা কিবা এটা নিতে দোকান চোকান যা নহয় মই সেইটো কথাটো কোৱা নাই বুজি পাইছো সেইটো কথাহে যদি তুমি সেইটো সুধিছা বেয়া পাবা বুলি সেইটো মই আজিলৈকে মানে ল'ৰাটো বহুত ভাল দেই এনেকুৱা কথা শুনে মই সেনেকুৱা মানে কিছুমানে বেয়া পাব পাৰে বুলিব এই গান চান গাই কিছুমানে এনেকুৱা বুলিব আগতে চোন জুবিন দাও কৈছিলে গান গোৱা ল'ৰা বেয়া কিবা কিবি কয় ন জুবিন দাও কৈছিলে কিছুমান আগতে মানে কি এতিয়া মানে অলপমান মানে চিনি পাব লাগিছে ন গান চান গাই বুলিব সি উঠি গ'লে অহংকাৰ ভাৱটাও থাকে কাৰোবাৰ এতিয়া কিছুমানে কৈ দিয়ে তই গান গাই ভাল ছিঙিবি যা সেনেকে বুলি কৈ দিয়ে
বহুতে তেনেকুৱা থাকেই গান গাই আকৌ ঘটিটো কৰিব নালাগে বুলি কৈ দিয়ে বেয়া লাগে আৰু বুলিব গান মইতো গান গাম বা ধনী হ'ম বুলি বা কিবা বা উঠি যাম বুলি বা কিবা এটা হ'ম নহয় গান ভাল লাগে গাওঁ যদি তোমালোকে যদি চাপোৰ্ট কৰিলে মই উঠি যাম সেইটোৱে থাকেই এজনে আগবঢ়াই নিব 20 জনে পিছফালৰ পৰা টানে ছচিয়েল মিডিয়াত চবে এতিয়া মই এইকেইদিন সঞ্জীৱ কিবা এনেকে বৰা নে কিবা ল'ৰাটাই মোৰ জুবিন নহয় মোৰ কেমেৰামেন মই সঞ্জীৱ দাস কিবা ভিডিঅ' এটা মোৰ বহুত কিবা গৈছাৱত প্ৰগ্ৰেম এটা গাইছিলো এতিয়া ৰিচেণ্ট যে হৈ আছিলে জুবিনৰ তেতিয়া মই ভিডিঅ' এটা ভালকৈ মানে সি দি দিছিলে ইনষ্টাগ্ৰামত বহুত ভাল হৈছিলে ইনষ্টাগ্ৰামত বহুত মানুহ চাইছে কৈছে সিদ্ধাৰ্থৰ নামটো শুনিলে কিবা গা জ্বলি যায় আৰু বোলে চুহিলে জুবিন গাৰ্গ নহয় মই সেইটো মই জুবিন গাৰ্গ বুলি কোৱা নাই কিন্তু সেইদিনাখন মানে অলপ মানে মই মানে হেৰি গাইছিলো মানে গানটো অকণ হাইস্কুলৰ পৰা জুহুদি গাইছিলো বহুত দিন গান গোৱা নাই অকণ হেৰিকে গাইছিলো চিঞৰি গাইছিলো ভইচটো উঠাই গ'লো তেনেকুৱা চবেই আৰু তল দিছে সি সেইটো গান চিঞৰি গালে জুবিন গাৰ্গ নহয় আৰু সিও দিয়া ভুল কৰিলে বাৰু কিবা জুবিন গাৰ্গ শুব কিবা বহু কিবা এনেকে দিলে ছচিয়েল মিডিয়াত ভাল বেয়া দুইটাই আহি থাকে মানে এনেকুৱাও হয় সেইবোৰ চকু দিব নালাগে দেই সেইটোৱে মেইন কথা নিজে কি কৈছো সেইটো হেৰি কৰিব লাগে কিছুমানে বহাইও দিব উঠোৱাও দিব পজিটিভ নিগেটিভ থাকিব সেইটোৱে আমাৰো কিছুমান ভাল ভিডিঅ'ত সেইদিনাখনি এটা পডকাষ্টত মানে যথেষ্ট বেয়া কমেণ্ট দিছে থাকেই তেনেকুৱা আৰু সেইবোৰ চকু দিলে তুমি ডাউন হৈ যাবা খালি এটাকে ডাউন হৈ দিব মই ভাঙি যোৱা নাই কিন্তু যোনে বেয়া পায় পক যাওক এটা কথা আকৌ তুমি সেই যে ভিডিঅ'টোত যে কমেণ্ট খিনি দি আছে বেয়াকে কমেণ্ট দিছে তাৰ পৰা কিন্তু তুমি দুগুণ আকৌ মানুহে চিনি পাইছে সি হলো চাই কৈছে এইটো চাই এতিয়া শুনক দেই মই এতিয়া যদি মই যদি গান চান গাব যাওঁ নহয় কি আছো মোক যদি দেখি যায় নহয় এই ল'ৰাটোক গান এটা গোৱা দে সি বহুত ভাল গান এনেকে বুলি কয় মানে উঠুৱাই দিয়ে মানে আৰু কি কয় মানে কি কয় কবলে হেৰিয়ে লাগে গান চান গাই দিয়া পিছত উঠিয়াৰ পিছত তাৰপিছতে গান চান গাইলৈকে 2-3 ইয়াক কৈ দিয়াচোন মই ইয়াক 2000 টকা দিছো তেনেকে দিয়ে মানে ভাল পাই কাৰণে দিয়ে ইয়াকে এনাউন্স এটা কৰি দে মই ইয়াক 3000 দিছো এতিয়া যে মই এতিয়া গৈ চাব এইকেইদিনা গান গাইছিলো জুবিন দা শ্ৰদ্ধাঞ্জলি জুবিন দা খুৱাক তেওঁ মোক 3000 টকা দিছে মানে তেওঁ কৈছে বোলে জুবিনে গাই থকা নিচিনা লাগিছে তাৰপিছতে এনেকে গাইছিলো বাটৰ শেষতে গাইছিলো মায়াবিনী গাইছিলো তাৰপিছতে আকৌ এন্ধাৰ হ'ব নহয় 3টা গান গাইছিলো তাৰপিছতে জুবিন দা খুৱাকিয়ে মোক মানে শুনি তেওঁ কান্দি কৈছে দেই কৈছে জুবিন দাই গাই থকা নিচিনা যাক কৈছিলে জুবিন গাৰ্গো ইমানতে গান গাইছিলে তোমাৰ বসবাই গান গাইছিলে কিন্তু খালি অলপ কষ্ট কৰিব লাগিব জুবিন দাই বহুত কষ্ট কৰিছিলে সেইটো খালি মানে কষ্ট কৰিলে ফল পায় এইটো হয় বাৰু কষ্ট কৰিব লাগিব শেষত তোমাৰ কণ্ঠেৰে জুবিন দাৰ কাৰণে বিশেষ এটি গান শুনিব বিচাৰিম আৰু অনুষ্ঠানত লাহেকৈ সামৰিব বিচাৰিম মায়াবিনী গান ঠিক আছে গোৱা কাৰণ মায়াবিনীটো এতিয়া বৰ্তমান প্ৰাৰ্থনাত ৰূপান্তৰ হৈছে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে ৰচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
ৰুটি শৰতৰ প্ৰভাতী সুৰে কব তোমাকেই মোৰ কথা ৰুটি মেঘালীৰ ৰিষাৰ জোৰে কব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহুদিনৰে আপোন নিজৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকু তোমাৰ পৰা আৰু এটি গীত মই শুনো শুনো লাগি আছে মানে সেইকাৰণে আৰু এটা কি কবা তুমি মানে জুবিন দাই এইটো গীত গোৱাবলৈ থাকিবই কাৰণ জুবিন দাই অসমখনক নেৰে সজাব খুজিছিল সেইটোকে শুনিব বিচাৰিম আৰু অনুষ্ঠানটো সামৰিব ঠিক আছে কাৰণ যথেষ্ট সময় হ'ল তুমি ইমান দূৰৰ পৰা আহিছা আজি ঠিক আছে খুৰাৰে সজোৱা পজাও জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুলাই খুৰাৰে সজোৱা পজাও জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুলাই এধাৰিকৈ মেদিনীৰ হেৰাই সাতুৰগী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সুৰেৰে সজোৱা পজাও জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুলাই এধাৰিকৈ মেদিনীৰ হেৰাই সাতুৰগী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই কি কম অসমৰ কাৰণে চবে মোক ছাপোৰ্ট কৰক চবে মৰম দিয়ক আৰু ইয়াৰ সঞ্জীৱকো বহুত আগুৱাই নিয়ক দেশখনত সি বহুত ভাল কাম কৰি আছে কিন্তু ভাল কাম কৰিছে নিজৰ ইউটিউব চেনেল আছে কি বুলি আছে চবে চাব চবে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কৰিব ন তুমি ইমানখিনি সময় আমাক দিলা বৰিশালৰ পৰা আহিছা আমাৰ এই ভিতৰুৱা অঞ্চললৈ আহিছা তাৰ কাৰণে তোমাক আৰু ধন্যবাদৰ বাহিৰে একোৱে দিব নোৱাৰো যি আগন্তুক সময় তোমাৰ কামনা কৰিছো আৰু তোমাৰ যি এই গানৰ এই ধাৰাটো যাতে অৱধাৰিত হিচাপে সদায়ে বৈ যাওক এখন নদীৰ দৰে সাগৰলৈ বৈ যাওক আৰু অতি সোনকালে যাতে আমাৰ ইয়াৰ আমঠুগৰাকীয়ে ন্যায় ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি সময় দিয়াৰ কাৰণে মই এটি নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছো জয় অসম